নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল আইপিএলৰ ৰিষ্টাৰ্ট আসলে আজিহে হৈছে ইয়াৰ আগতে যিখন খেল হৈ গ'ল এখন আমি দেখিলো যে বৰষুণৰ কাৰণে ৱাছ আউট হল হ'ব নোৱাৰিলে খেল আৰু আজি পাঞ্জাব কিংছে কেৱল মাত্ৰ 10 ৰানত হৰুৱালে ৰাজস্থান ৰয়েলছেও যথেষ্ট সুন্দৰ ষ্টাৰ্টে দিছিলে এটা বিশাল টাৰ্গেট দিছিলে প্ৰথমতে পিবিকে আছে বিশাল টাৰ্গেটটোৰ পাছত সাধাৰণতে যেটো ষ্টাৰ্ট আৰম্ভণি দিছিলে সেইটো কিন্তু ৰাজস্থান ৰয়েলছৰ ভাল হৈছিল কিন্তু শেষত গৈ সেই একেটাই কথা আগৰ যিখিনি সমস্যা সেইখিনি আমি দেখিবলৈ পালো যে ফিনিশিংটো শেষত গৈ পেলা কোনো এজনে দায়িত্ব লৈ পেলা দিবগৈ নোৱাৰিলে এটো আমি দেখিবলৈ পালো ধ্ৰুৱ জুৰেলে চেষ্টা কৰিছিল আজি ধ্ৰুৱ জুৰেল বহুদিন ইনিংস চলোৱা নাছিলে তেখেতক যেটো ৰিটেইন কৰিছে ৰাজস্থান ৰয়েলছে আৰু বিশ্বাস দৰকাইছে গতিকে দেখুৱাবলৈ আছিল তেখেতৰ যে ইমান দিন ইনিংস চলোৱা নাছিল আজি কিবাটা ওলালে কিন্তু ইন্ডিভিজুৱেল পাৰফৰমেন্সে কামত নিদিব ইন্ডিভিজুৱেল পাৰফৰমেন্সে কামত দিয়া নাই এতিয়া সাধাৰণতে তেওঁলোক অলৰেডি আউটে হল তথাপিতো জিকিব পাৰিলে এটো পজিশনত জিকিব পাৰিলো নিজৰ কাৰণে ভাল টিমৰ কাৰণে ভাল দিয়কচোন ন ইন্ডিভিজুৱেল পাৰফৰমেন্সটো মেটাৰ নকৰে গতিকে আজি যদি চাবলৈ যা পাঞ্জাব কিংছে 219 ৰান কৰিছিলে আৰু তেওঁলোকৰ যদি চাই নেহাল ৱাধেৰা আজি 70 ৰান মাৰিলে নেহাল ৱাধেৰা বাকি শশাংক সিং নেহাল ৱাধেৰা আৰু শশাংক সিংয়ে বহুত সুন্দৰ ইনিংস খেলিলে বেয়া পিটন দিলে বুলি ক'ব লাগিব নেহাল ৱাধেৰা 70 আৰু শশাংক সিং 59 আৰু ৰাজস্থান ৰয়েলছৰ বলাৰ সকলোৱে পিটন খাইছে প্ৰায় মাফাকাই আজি খেলিছিলে মাফাকাই এটা উইকেট পালে যদিও যথেষ্ট কেটা ৰান দিছে 32 ৰান দিছে ফজল হক ফাৰুকিয়ে বেয়া পিটন খালে তেখেতৰ পিটন খাই আছে 3 ওভাৰ 39 তুষাৰ দেশপাণ্ডে 4 ওভাৰ 37 ৰিয়ান পৰাগে এটা উইকেট পাইছিলে আজি শ্ৰেয়াস আয়াৰৰ যেটো উইকেট হেতু পালে তথাপিতো 26 ৰান 3 ওভাৰত হাছাৰাঙ্গা 3 ওভাৰ 33 ৰান 11 কা দিছে গতিকে হাছাৰাঙ্গাও কিন্তু এবাৰ বৰ বিশেষ উইকেট উলিয়াব পৰা নাই আকাশ মাধৱাল 4 ওভাৰ 48 ৰান বেয়া পিটন খালে এটা উইকেট গতিকে মাধৱাল প্লেয়াৰজন আগতে যেনেকুৱা পাৰফৰমেন্স আছিল আনবিলাক টিমত হেতু পাৰফৰমেন্স ইয়াত আমি দেখিবলৈ পোৱা নাই ইয়াৰ আগৰ সিজনটো তেখেতৰ ভাল আছিল মাধৱালৰ মুম্বাই ইণ্ডিয়ানছৰ এসমত খেলিছিলে তেতিয়া কিন্তু ভাল আছিল বাকি যদি চাবলৈ যে ৰাজস্থান 209 ৰান কৰিবলৈ সক্ষম হল 20 ওভাৰ তেওঁলোকৰ জয়সৱাল আৰু বৈভৱ সূৰ্যবংশী এটা ধামাকা ষ্টাৰ্ট দিছিলে জয়সৱাল 50 বৈভৱ সূৰ্যবংশী 40 কিন্তু পাছত মাজত অলপ ফসি গল সেমসন 20 ৰানত আউট হৈ গল ৰিয়ান পৰাগ 13 ৰান ইমান বিশেষ কৰিব নোৱাৰিলে ৰিয়ান পৰাগৰ পৰা আশা কৰা হয় বিশেষকৈ বৰ্তমান সময়ত ৰিয়ান পৰাগৰ দেখুৱাবলগীয়া আছে বৰ্তমান সময়ত ইণ্ডিয়ান টিমলৈ কামবেক কৰা বহুত কথা আছে কিন্তু সেইখিনি কৰিব পৰা নাই কেৱল এটা দুটা ইনিংস কামত নিদিব সদায় ভাল খেলিব লাগিব কনসিস্টেন্সি লাগিব ইণ্ডিয়ান টিমত চান্স পাবলৈ হলে গতিকে কনসিস্টেন্সিটো কিন্তু এবাৰ ৰিয়ান পৰাগ একেবাৰে দেখিবলৈ পোৱা হোৱা নাই ধ্ৰুৱ জুৰেল 53 ৰান কৰিলে ধ্ৰুৱ জুৰেলে দেখুৱাবলগীয়া আছিল মই কৈছো হেটমাৰ 11 হেটমাৰ গোটেই সিজনটো এবাৰ গেলিছে বুলি ক'ব লাগিব একো ভাল কৰিব পৰা নাই হেটমাৰ শুভম দুবে 7 হাছাৰাঙ্গা 0 আৰু কোয়েনা মাফাকাই 8 এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালো ফিনিশিং দিয়া মানুহ ধৰি ৰাখি গোটেই খেলখন লৈ যোৱা মানুহ নাই বাটলাৰৰ অনুপস্থিতি তেওঁলোকে এতিয়ালৈকে ভুগিয়ে আছে বাটলাৰ নথকাটো বাটলাৰৰ দৰে এজন প্লেয়াৰ লাগিছিলে মাজত হেতু তেওঁলোকে বৰ্তমান সময়ত কিন্তু এবাৰ মেইন কথাটো হেতুৱে বাটলাৰৰ নিচিনা এজন মানুহ নথকাটোৱে তেওঁলোকৰ কাৰণে বিপদ হল সাধাৰণতে মাজত এজন ধৰি ৰখা মানুহ লাগে এজন ভাল বিদেশী বেটাৰ নথকাটো তেওঁলোকৰ কাৰণে এবাৰ সমস্যাৰ কাৰণ হল বাকি তেওঁলোকৰ যদি আমি উইকেটৰ কথা ক'বলৈ যাওঁ ইয়ানছেনে দুটা হৰপ্ৰীত ব্ৰাৰে তিনটা আৰু লগতে অজমাতুল্লাহ ওমাৰ যায় তেখেতে আজি বেটিংটো ভাল কৰিছিল অলপ তেখেতে দুটা উইকেট 44 ৰান দি এনেকুৱা ধৰণৰ উইকেট দেখিবলৈ পালে অল উইকেট কৰিব নোৱাৰিলে কিন্তু অল উইকেট কৰিব নোৱাৰিলে যদিও টাৰ্গেটটো চেজ কৰিব গৈ নোৱাৰিলে আৰু এখন খেলৰ পাছত পাঞ্জাব কিংছ টিমটো বৰ্তমান সময়ত পইণ্টছ টেবুলৰ দ্বিতীয় স্থানত আছে আপোনালোকে দেখিবলৈ পাইছে গতিকে পাঞ্জাব কিংছটো সুন্দৰ স্থিতিত আছে তেওঁলোকটো কোৱালিফাই কৰি যাব 17 পইণ্ট অলৰেডি হলে যেতিয়া আৰু বেছি হেফালে নালাগে আৰু এখন জিকিলে তেওঁলোকৰ হৈ যাব আৰু যদি এখন নিজিকিলেও 18 পইণ্ট মানটা হৈ যাব হয়তো যদি আপোনালোকে যদি চাই বৰষুণো যদি হৈ যায় এখন খেলত তেতিয়াও তেওঁলোক নিশ্চিতভাৱে কোৱালিফাই হ'ব নিচিনা লাগিছে আৰু আৰসিবিটো 1 নম্বৰত আছে আৰসিবিৰ কাৰণে আৰু দুখন খেল বাকি আছে তেওঁলোকৰ কাৰণে ভাল চান্স আছে বাকি হেফালে আমি যদি ক'বলৈ যাওঁ আৰু নেক্সট খেলবিলাকত আমি গম পাম বাকি কেটা টিমৰ কি হয় কি নহয় হেনি আমি আলোচনা কৰিম কিন্তু বৰ্তমান সময়ত নম্বৰ 1 আৰু নম্বৰ 2 যিকেটা পজিশনত আছে সেইকেটা ধুনিয়া পজিশনত আছে তেল দুখন খেল বাকি আছে এখন মান জিকিলে হয়তো তেওঁলোকে কোৱালিফাই কৰি যোৱাৰ চান্স বহুত থাকিব গতিকে এই ভিডিঅটো মই ইমানটা সমাপ্ত কৰিলো ভাল লাগিলে যদি লাইক কৰিব শেয়াৰ কৰিব চেনেলটো নতুনকৈ আহিছে যদি সাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ লৈ অনাৰ প্ৰতিশ্ৰুতিৰে মই বিদায় মাগিছো ধন্যবাদ